চাপৰৰ ৰাজপথত নাগৰিকত্ব সংশোধনী আইন কাৰ বিৰুদ্ধে উত্তল প্ৰতিবাদ বলবৎ হোৱাৰ পিছৰে পৰা সমগ্ৰ ৰাজ্যতে বিভিন্ন দল সংগঠনৰ কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ ধুবুৰী জিলা চাপৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কাৰ বিৰুদ্ধে উত্তল প্ৰতিবাদ সাব্যস্ত কৰে। চাপৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত নাগৰিকত্ব সংশোধনী আইন প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই। লগতে কয় যে অসমবাসী এই জাতিধ্বংসী আইন কেতিয়াও মানি নলয়, কাৰণ আজিলৈকে বহু অসমীয়া লোক ভূমিহীন নিবনুৱা হৈ আছে। এই সকলকে চৰকাৰে সংস্থাপন দিব পৰা নাই, তাৰ উপৰিও বিদেশীক বৰপিৰা পাৰি দিবলৈ চৰকাৰে যুঁজা কৰিছে। সেই আইন অসমবাসীয়ে কেতিয়াও মানি লোৱা নাই আৰু ভৱিষ্যতেও নলয়। নিউজ ডেস্ক ৰিপোৰ্ট, অল আছাম নিউজ 30। আপোনালোক জানে যে অসমীয়া জাতিক সম্পূৰ্ণভাৱে ধ্বংস কৰিব পৰা এখন আইন, অসমীয়া ভাষাটো সম্পূৰ্ণভাৱে ধ্বংস